পিংকু আৰু চিংকি দুই ককাই ভনী। সিহঁত দুয়োৱে জীৱ জন্তুবোৰ খুব মৰম কৰিছিল আৰু সিহঁতৰ বুবু নামৰ এটা সৰু কুকুৰ আছিল। জীৱ জন্তুৰ প্ৰতি মৰম আৰু আকৰ্ষণ দেখি এদিন তেওঁলোকক খুৰাকে ক'লে, তোমালোক দুয়োকে মই দেওবাৰে ৰাতিপুৱা চিৰিয়াখানালৈ লৈ যাম। আৰু খুৰাকৰ কথা শুনি দুয়ো খুব আনন্দ পালে। আৰু কথামতেই তিনিও দেওবাৰৰ ৰাতিপুৱাই চিৰিয়াখানালৈ যাবলৈ সাজু হ'ল। দুয়ো খুব উলাহত বেগাই খোজ দিবলৈ ধৰিলে। চিৰিয়াখানাও বৰ বেছি দূৰত নাছিল আৰু তিনিও গৈ খুব সোনকালেই চিৰিয়াখানাৰ সন্মুখত উপস্থিত হ'ল। প্ৰকাণ্ড তোৰণখনৰ সন্মুখত ৰৈ দেখিলে যে তাত চিৰিয়াখানা বুলি ডাঙৰ ডাঙৰকৈ লিখা আছে। লগতে খুৰাকে ক'লে, চিৰিয়াখানাক ইংৰাজীত জু বুলি কোৱা হয়। তিনিও খৰধৰকৈ জীৱ জন্তু চাবলৈ আগবাঢ়িল আৰু হঠাৎ দেখিলে এটা ভাটৌ চৰাইয়ে তেওঁলোকক সম্ভাষণ জনাইছে। চিৰিয়াখানালৈ স্বাগতম, ৱেলকাম ৱেলকাম। দুয়ো খুব আচৰিত হ'ল আৰু ইটোৱে সিটোৰ মুখলৈ চালে। তাকে দেখি খুৰাকে ক'লে, কিছুমান চৰাইক ভালকৈ শিকালে মানুহৰ দৰে কথা ক'ব পাৰে। কিছু দূৰ গৈ দেখিলে এখন ফলকত সিংহ বুলি লিখি থোৱা আছে আৰু ওচৰলৈ গৈ দেখিলে এটা প্ৰকাণ্ড সিংহ। সিংহৰ তৰ্জন গৰ্জন শুনি কণমানি চিংকিয়ে খুব ভয় খালে। তাই কোনোমতে খুৰাকৰ হাতত ধৰি সিংহটো দূৰৰ পৰাই চালে। খুৰাকে তাইক ভয় খোৱা দেখি খৰখেদাকৈ জিৰাফ দেখুৱাবলৈ নিলে। দীঘল দীঘল ডিঙি থকা জিৰাফকেইটা দেখি দুয়ো খুব আচৰিত হৈ চালে আৰু খুৰাকে ক'লে, দেখিছেনে, জিৰাফক আম পাৰিবলৈ হাকুটিও নালাগে। এইবাৰ কিন্তু চিংকিয়ে বৰ ৰং পালে, কাৰণ জিৰাফকেইটাৰ ওচৰতে তাই আটাইতকৈ ভাল পোৱা জন্তু শহা কেইটামান দেখিলে। শহাকেইটা বৰ মৰম লগা আছিল আৰু তাইৰ এনেকুৱা লাগিল যেন শহাকেইটাই তাইকহে চাই আছিল। তাইতো তাৰ পৰা আহিবই খোজা নাছিল আৰু খুৰাকে জোৰ কৰি তাইক লৈ আনিলে, কাৰণ আৰু বহুতো জীৱ জন্তু চাবলৈ এতিয়াও বাকী আছিল। অলপ দূৰ গৈ দেখিলে তিনিটা হৰিণ। মাকৰ সৈতে পোৱালীকেইটা দেখিবলৈও বৰ মৰম লগা হৈছিল। তিনিওটা হৰিণেই খুব ধুনীয়াকৈ ঘূৰি ফুৰিছিল। আৰু অলপ দূৰ আগবাঢ়ি গৈ দেখিলে এয়া দেখোন আমাৰ গজৰাজ। গজৰাজৰ লগত এটা কণমানি মৰম লগা পোৱালীও আছে। আৰু চিংকিয়ে পোৱালীটো খেলি থকা দেখি ঘূৰি ঘূৰি চালে আৰু কেইখোজমান আগুৱাই গৈয়ে দেখিলে এইটো দেখোন এটা কাছ। কাছটো খুব লাহে লাহে আগুৱাই গৈ আছিল আৰু আমাৰ চিংকিয়ে ভাবিলে, এইটো বাৰু আমাৰ শহা আৰু কাছ সাধুটোত থকা সেইটো কাছই নি বাৰু? আৰু খুৰাকে ক'লে, কাছই খুব লাহে লাহে খোজ কাঢ়ে আৰু ইহঁতৰ পিঠিত এখন চলং থাকে। আৰু সকলোতকৈ শেষত চিংকি আৰু পিংকু চিম্পাঞ্জী চাবলৈ গ'ল। ওচৰলৈ গৈ দেখিলে এয়া কি, দেখাততো বান্দৰৰ নিচিনাই লাগিছে আৰু ভালুকৰ নিচিনাও লাগিছে, কিন্তু বান্দৰো নহয় ভালুকো নহয়। আৰু খুৰাকে ক'লে, এইকেইটা হ'ল চিম্পাঞ্জী আৰু জীৱ জন্তুবোৰৰ ভিতৰত ইহঁতে আটাইতকৈ বুদ্ধিয়ক। জীৱ জন্তুবোৰ চাই থাকোঁতে সময়বোৰ কেনেকৈ যে পাৰ হৈ গ'ল তিনিও গমকে নেপালে আৰু খৰখেদাকৈ ঘৰলৈ খোজ ল'লে।